ৰাজনীতিত একথা খাম বুলি আহিছিল এইজন কংগ্ৰেছ প্ৰাৰ্থী। ধুমাৰপথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে মনোনয়নো দাখিল কৰিছিল নজৰুল ইছলামে। পানপাৰা গাঁৱৰ নজৰুল হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী। মনোনয়ন দাখিল কৰি সাংবাদিকৰ সন্মুখত জয়ৰ এক প্ৰকাৰ নিশ্চিতিও দিছিল নজৰুলে। ডিঙিত গামোচা আৰি সগৌৰৱে ঘূৰি ফুৰিছিল এইজন প্ৰাৰ্থীয়ে। পিছে সেই গৌৰৱ বেছি সময় নিটিকিল। ৰঙাঘৰৰ আলহী হ'ল নজৰুল। ভুৱা নথিৰে নজৰুলে শুকুৰবাৰে বজালী জিলা পৰিষদৰ কাৰ্যালয়ত দাখিল কৰিছিল মনোনয়ন পত্ৰ। পিছে নথিপত্ৰ পৰীক্ষাৰ পিছত ওলাল জুলুঙাৰ মেকুৰী। বজালী আৰক্ষীয়ে ২ নম্বৰী নজৰুলক শনিবাৰে গ্ৰেপ্তাৰ কৰে। এজন জৈনিক নজৰুল ইছলাম, তেওঁৰ বয়স 44 ইয়াৰ্ছ, পানপাৰা চেংডিমাৰী ঘৰ তেওঁৰ পাটাচাকুচি PSৰ আণ্ডাৰত। তেওঁ এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 24 নম্বৰ ধুমাৰপথাৰ GPৰ কাৰণে পঞ্চায়ত ইলেকশ্যন 2025। তেওঁ কালি নমিনেশ্যন আমাৰ শেষ হৈছে আমাৰ বজালী ডিষ্ট্ৰিক্টৰ, অলৰেডি আমি নমিনেশ্যনখিনি দিছিলে, তাৰ সেইখিনি আজি স্ক্ৰুটিনি হৈ আছিলে। আৰু এই স্ক্ৰুটিনিৰ সময়ত তেওঁৰ যিখিনি ডকুমেণ্টছ দিছিলে, ছাবমিট কৰিছিলে, তেওঁ অন্ধ্ৰপ্ৰদেশৰ এটা হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ যি তাৰ ছাবমিট কৰিছিলে হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট। আৰু সেইখিনি যদি আমাৰ সন্দেহ হ'ল অকণমান, যে আমাৰ যোন স্ক্ৰুটিনি অফিচাৰ আছিলে ডিউটি মেজিষ্ট্ৰেট, তেওঁলোকে আমাক খবৰ দিয়া হ'ল। আমি এটা এডমিনিষ্ট্ৰেশ্যনৰ এটা টীম গঠন কৰি পেলাই আমাৰ পুলিচ আৰু প্ৰশাসন চিভিল প্ৰশাসনে মিলি পেলাই টীম গঠন কৰি এটা ইণ্টাৰগেশ্যন বা বাকী ইনভেষ্টিগেশ্যন এনকুৱাৰী কৰা হ'ল। এনকুৱাৰীত দেখা গ'ল যে তেওঁৰ ডকুমেণ্টছখিনি ফেক হয়। তেওঁ আমি সোধা পোছা কৰোঁতে তেওঁ এটা ৱেবছাইটো দেখুৱাব চেষ্টা কৰিছিলে, য'ত তেওঁৰ পুৰণা নাম্বাৰটো মাৰিলে তেওঁৰ চাৰ্টিফিকেটখিনি আহি যায়। পিছত আমি অনুসন্ধান কৰিব লাগে যে ৱেবছাইটটো তেওঁলোকৰ ফেক এটা, ফেক ৱেবছাইটৰ দেখুৱাব প্ৰমাণ কৰিব বিচাৰিছিলে। তাৰপিছত আমি আৰু এনেকৈ সোধা পোছা কৰোঁতে ভালকৈ যেতিয়া সোধা পোছা কৰা হ'ল, অৱশেষত তেওঁ কনফেছো কৰিলে যে তেওঁ মেট্ৰিক পাছে আচলতে তেওঁ ভবানীপুৰ আঞ্চলিক কলেজত পঢ়িছিলে, কিন্তু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা নাই। সংসদীয় ৰাজনীতিৰ কুপৰম্পৰা অব্যাহত ৰাখি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ লৈছিল নজৰুলে, কিন্তু মূৰকত সফল নহ'ল ধূৰ্ত নজৰুল ইছলাম। বজালীৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY 365।